Hello dear students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। বহুকেইজন ষ্টুডেন্টে আমাক হোৱাটছআপত অথবা কমেন্ট সেকশনত আমাক সুধি আছিলে যে স্যাৰ আমি নবোদয় এক্সামৰ কাৰণে অনলাইন ক্লাছ কৰিব বিচাৰো, গতিকে ইয়াৰ বিষয়ে আমাক অলপমান কৈ দিব লাগে। তে আজিৰ এই ভিডিঅ'ত তোমালোকক গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম যে তোমালোকে আমাৰ সৈতে কেনেদৰে অনলাইন ক্লাছ কৰিব পাৰিবা। ভিডিঅ'টোৰ শেষত তোমালোকৰ পইচা কিমান হ'ব সেইটো তোমালোকক জনাই দিম, ঠিক আছে? গতিকে চোৱা, প্ৰথমতে তোমালোকে কি কৰিব লাগিব, তোমালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰ ওপেন কৰি ল'ব লাগিব। ঠিক আছে, প্লে ষ্ট'ৰ ওপেন কৰিবা। ওপেন কৰাৰ পিছত তোমালোকে সাৰ্চ বাৰত তোমালোকে সাৰ্চ কৰিব লাগিব। কি বুলি সাৰ্চ কৰিবা? তোমালোকে লিখি সাৰ্চ কৰিবা DHRUBA। ধ্ৰুৱ বুলি লিখি দিলে তোমালোকৰ আহি যাব ধ্ৰুৱ গোস্বামী এডুকেশ্যন। ইয়াতে তোমালোকে লিখি এনেদৰে সাৰ্চ কৰি দিবা। সাৰ্চ কৰি দিলে তোমালোকে আমাৰ এই এপটো দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'ব লাগিব। ইতিমধ্যে প্ৰায় ৮,০০০তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰিছে আৰু যোৱা বছৰ ৩,০০০তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ সৈতে অনলাইন ক্লাছ কৰিছিলে। গতিকে এই এপটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। ডাউনলোড কৰাৰ পিছত তোমালোকে ওপেন কৰিবা। ওপেন কৰাৰ পিছত তোমালোকে ফাৰ্স্ট ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত ইয়াতে তোমালোকে সিলেক্ট কৰা অপচন আহি যাব তোমালোকৰ তাত, ঠিক আছে? ইয়াতে তোমালোকে যদি ধৰাই লোৱা নবোদয় এক্সামৰ কাৰণে লাগে বা অন্য যেনে ক্লাছ 4 ক্লাছ 8, ঠিক আছে, তোমালোকে ইয়াতে কি কৰিব লাগিব, ধুনীয়াকে সিলেক্ট কৰি ল'ব লাগিব। যেনে আমাক নবোদয় এক্সামৰ কাৰণে লাগে, নবোদয় সিলেক্ট কৰি আমি কন্টিনিউ ক্লিক কৰি দিলো, ঠিক আছে? তোমালোকে এনে ধৰণে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিলে তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা, ঠিক আছে? ইয়াতে তোমালোকে কি কৰিব লাগিব, এই বেনাৰখনত ক্লিক কৰি দিব লাগিব, ঠিক আছে? বেনাৰখনত যদি ক্লিক কৰিব নিবিচৰা তলত আৰু কেইটামান অপচন আছে। ফ্ৰী কন্টেন্ট তোমালোকে বহুতখিনি পাবা, ঠিক আছে? পেইড কোৰ্স পাবা। পেইড কোৰ্সত তোমালোকে গোটেইখিনি পাবা। লগতে ফ্ৰী কোৰ্সতো তোমালোকৰ কিছু কন্টেন্ট তোমালোকক তাত দি দিয়া হ'ব, যেনে নোটস, পিডিএফ আদিবোৰ, ঠিক আছে? তাৰ পিছত ইয়াতে টেষ্ট, কুইজ, প্ৰিভিয়াস এক্সাম পেপাৰসমূহ একেবাৰে ফ্ৰী হয়। বহুতো ছাত্ৰ-ছাত্ৰী প্ৰিভিয়াস ইয়াৰ এক্সামৰ পেপাৰসমূহ বিচাৰি থাকে। জাস্ট ইয়াতে ক্লিক কৰি দিলে হৈ গ'ল, প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা, ঠিক আছে? এতিয়া চোৱা, ইয়াত ক্লিক কৰাৰ পিছত কি কৰিব আহিব, তোমালোকৰ পেমেন্ট অপচনটো আহিব, ঠিক আছে? পেমেন্ট অপচনটো অহাৰ পিছত তাত তোমালোকে পে কৰিব লাগিব। আৰু মনত ৰাখিবা, এইটো মান্থলি পেমেন্ট নহয়, 1 ইয়াৰৰ কাৰণে, ঠিক আছে? তাত তোমালোকৰ গোটেইখিনি কোৰ্স কভাৰ কৰি দিয়া হ'ব। আৰু ইয়াত এটা সুবিধা আছে যে যদিহে তোমালোকে ভিডিঅ'টো কোনোবা সময়ত চাব নোৱাৰা বা কিবা অসুবিধা হয়, ঠিক আছে, তেতিয়াহ'লে যিকোনো সময়তে আগতে আপলোড কৰা ভিডিঅ'সমূহ তোমালোকে আমাৰ এপত চাব পাৰিবা। কেনেকৈ চাব পাৰিবা চোৱা, ইয়াতে তোমালোকে কন্টেন্টত ক্লিক কৰি দিব লাগিব। কন্টেন্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে তোমালোকৰ কিছু কথা দি থোৱা আছে। নেক্সট নবোদয় এক্সামৰ কুৱেশ্চন পেপাৰৰ পিডিএফ সমূহ পাবা। জাস্ট ইয়াতে ক্লিক কৰি দিলে হ'ল, ক্লিক টু ভিউ, ঠিক আছে? ক্লিক হিয়াৰ টু ভিউ পিডিএফ, এনেকৈ তোমালোকে ক্লিক কৰি দিলে ইয়াৰ পৰা পিডিএফ সমূহ তোমালোকে চাব পাৰিবা, ঠিক আছে? নেক্সট চোৱা, ইয়াতে কুৱেশ্চন পেপাৰৰ সৈতে আনসাৰ, মেণ্টেল এবিলিটি টেষ্টৰ ভিডিঅ'সমূহ আপলোড কৰা আছে, কুৱেশ্চন পেপাৰৰ সলিউশনৰ ভিডিঅ' আপলোড কৰা আছে, মেথছৰ ভিডিঅ' ইয়াতে আপলোড কৰি থোৱা আছে, ঠিক আছে? এইসমূহ তোমালোকে চাব পাৰিবা। যেনে চোৱা, তোমালোকে ধৰি লোৱা পাটিগণিতৰ ভিডিঅ' চাব বিচৰা, জাস্ট তোমালোকে ক্লিক টু ভিউত ক্লিক কৰি দিলে হৈ গ'ল, ঠিক আছে? ক্লিক টু ভিউত ক্লিক কৰি দিয়া। ক্লিক টু ভিউত ক্লিক কৰি দিয়াৰ পিছত কিছু সময় যদি নেটটো শ্ল' থাকে, অলপ সময় তোমালোকে ৱেইট কৰিবা। আৰু ইয়াতে চোৱাচোন পাৰ্ট হিচাপত দি থোৱা আছে, যেনে ধৰা ভগ্নাংশৰ তোমালোকৰ বিয়োগফল বুজি পোৱা নাই, ইয়াতে ক্লিক কৰি তোমালোকে চাব পাৰিবা। লাভ আৰু লোকচান, প্ৰফিট আৰু লছৰ কিবা বুজি পোৱা নাই, ইয়াতে তোমালোকে ক্লিক কৰি চাব পাৰিবা, ঠিক আছে? আশা কৰিছো তোমালোকে বুজি পালা। এনেকুৱা ধৰণে ইয়াতে জাস্ট প্লেট ক্লিক কৰি দিলে হৈ গ'ল। প্লেট ক্লিক কৰিলে তোমালোকে ভিডিঅ'টো চাব পাৰিবা। বোৰ্ড পিডিএফত ক্লিক কৰিলে কি হ'ব, তোমালোকে ইয়াৰে পিডিএফটো ইয়াতে চাব পাৰিবা, ঠিক আছে? আৰু ভিডিঅ'টো চাই থকাৰ সময়তো তোমালোকে পিডিএফটো চাব পাৰিবা। নেক্সট তোমালোকে যদি প্লে ক্লিক কৰা, ইয়াত তিনিটা অপচন পাবা। তিনিটা অপচন এইভাবেই দিয়া হৈছে কাৰণ আগৰ অৰ্থাৎ লাষ্ট ইয়াৰ আমাক বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈছিল যে স্যাৰ প্লেয়াৰ 1 কাম কৰা নাই বা প্লেয়াৰ 2 কাম কৰা নাই। তোমালোকে প্লেয়াৰ 2 ক্লিক কৰি ভিডিঅ'টো চাব পাৰিবা। এতিয়া মই তোমালোকক জনাব বিচাৰিছো যে আমাৰ সৈতে ক্লাছ কৰাৰ সুবিধাসমূহ কি কি। প্ৰথম সুবিধাটো তোমালোকে চোৱা, প্ৰথম সুবিধাটো হৈছে ফিজ একেবাৰে কম, অনলি 2000 rupees আৰু 1 ইয়াৰ ভ্যালিডিটিৰ সৈতে, অৰ্থাৎ সম্পূৰ্ণ কোৰ্সটো মাত্ৰ 2000 টকাত তোমালোকে পাই যাবা 1 বছৰৰ কাৰণে। নেক্সট সেকেন্ড পইণ্টটো হৈছে যেতিয়াই তোমালোকৰ কিবা ডাউট থাকিব, ঠিক আছে, অনলাইন ক্লাছটো লোৱাৰ পিছত বা পেমেন্ট কৰাৰ পিছত যেতিয়া তোমালোকৰ কোনো বস্তু তোমালোকে বুজি পোৱা নাই, ঠিক আছে, তেতিয়া তোমালোকে কি কৰিব পাৰিবা, আমাক যেটো হোৱাটসঅ্যাপ নাম্বাৰ দিয়া আছে, হোৱাটসঅ্যাপ নাম্বাৰটি হৈছে 99541745571। এই হোৱাটসঅ্যাপ নাম্বাৰত তোমালোকে আমাক যিকোনো সময়তে মেছেজ কৰিব পাৰিবা,
ঠিক আছে মেছেজ কৰি তোমালোকে আমাক জনাব পাৰিবা যে স্যাৰ আমি এইটো বুজি পোৱা নাই আমি আকৌ সেইটো তোমালোকক হোৱাটছআপতে অথবা তোমালোক ভিডিও বনাই হলেও তোমালোকক বুজাই দিবলৈ হেতু চেষ্টা কৰিম ঠিক আছে নেক্সট তোমালোকে চোৱা বহুতো অনলাইন ক্লাস কৰা ছাত্ৰ ছাত্ৰী এটাই মানে প্ৰবলেম হয় ঠিক আছে প্ৰবলেমটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ লগত মোবাইলটো নাথাকে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰটো মোবাইল নাথাকে মোবাইলটো হৈছে মাক দেউতাক অথবা বাইক বা দাদাইকৰ ঠিক আছে গতিকে কি হয় সময়মতে মোবাইলটো নথকাৰ কাৰণে লাইভ ক্লাস কৰিলে বহুত ছাত্ৰ ছাত্ৰীৰ প্ৰবলেম পায় সেই কাৰণে কি কৰা হৈছে ইয়াতে আমি ৰেকৰ্ডেড ভিডিওছ আমি আপলোড কৰি দিও ঠিক আছে তোমালোকে যেতিয়াই সময় পা তেতিয়াই তোমালোকে চাব পাৰিবা ঠিক আছে যিকোনো সময়ত যদি তোৰ 4 মাহ পিছতো চাব বিচৰা তোমালোকে জাস্ট এপটো ওপেন কৰিলে হৈ গল এপটো ওপেন কৰি তোমালোকে ভিডিওসমূহ ধুনিয়াকে চাব পাৰিবা ঠিক আছে লগতে আন এটা তোমালোকক আমাৰ হৈতে ক্লাস কৰাৰ সুবিধা জনাব বিচাৰিছো যে তাত গুটেইখিনি তোমালোকৰ কোৰ্স তাত কভাৰ কৰি দিয়া হ'ব ঠিক আছে এয়া নহয় যে তোমালোকক অলপমান কিবা বুজাই দিয়া হ'ব তেনেকুৱা নহয় বহুতো অনলাইন ক্লাস কৰা ছাত্ৰ ছাত্ৰীসকলৰ এইটো প্ৰবলেম হয় যে আমি অনলাইন ক্লাসটো ললো কিন্তু আমাৰ সিলেবাসটো সম্পূৰ্ণ নহল গতিকে তোমালোকে গুটেইখিনি সিলেবাস তোমালোকৰ কমপ্লিট কৰি দিয়া হ'ব ঠিক আছে ইতিমধ্যে আৰু এটা সুবিধা আছে লাষ্ট ইয়াৰৰ যিবোৰ ভিডিওছ আছে লাষ্ট ইয়াৰৰ ভিডিওসমূহ আমি আমাৰ এপত আপলোড কৰি থোৱা আছে সেই ভিডিওসমূহ তোমালোকে এতিয়া যদি পাৰচেজ কৰি লোৱা সেই ভিডিওসমূহ তোমালোকে চাব পাৰিবা আৰু আমাৰ ক্লাসসমূহ সপ্তাহত 4 ৰ পৰা 5 দিন হ'ব ঠিক আছে সপ্তাহত কিমান দিন থাকে সপ্তাহত 7 দিন থাকে এক সপ্তাহত 7 দিনৰ 4 দিন বা 5 দিন আমাৰ ক্লাসসমূহ হ'ব লগতে তোমালোকে আমাৰ এপত মই আগতে তোমালোকক জনালো যে এপত তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰসমূহ পাবা যিসমূহ বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে প্ৰিভিয়াস ইয়াৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে ইয়াৰ গুটেইসমূহ সলিউশন তোমালোকে তাত পাবা লগতে তোমালোকক যিবোৰ ভিডিওৰ সহায়েৰে বা ভিডিওৰ মাধ্যমেৰে তোমালোকক আমি বুজাই দিবলৈ চেষ্টা কৰিম সেই ভিডিওসমূহ একেবাৰে সৰু সৰু টপিকসমূহ ধুনিয়াকে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰা হ'ব যাতে একো নোৱাৰা ছাত্ৰ বা ছাত্ৰীয়ে এগৰাকীও সেইখিনি ধুনিয়াকে বুজি পায় ঠিক আছে আশা কৰিছো ভিডিওটো চাই তোমালোকে উপকৃত হ'লা বা তোমালোকে আমাৰ সৈতে অনলাইন ক্লাস কৰিলে কি সুবিধা পাবা সেইখিনি তোমালোকে জানিলা ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন তোমালোকৰ থাকি গল তোমালোকে আমাক কমেন্ট সেকশনত সুধিব পাৰিবা ভিডিওটো চাই যদি ভাল পাইছা ভিডিও লাইক কৰি দিবা আৰু কোৰ্সৰ ৰিলেটেড যদি কিবা তোমালোকৰ ডাউট আছে বা সুধিবলগীয়া আছে তেতিয়া হলে এই যেটো WhatsApp নম্বৰ আছে এই WhatsApp নম্বৰত তোমালোকে আমাক মেছেজ কৰিবা আমি তোমালোকক ধুনিয়াকে বুজাই দিবলৈ চেষ্টা কৰিম